যোৰহাট আৰু জুবিন গাৰ্গ যিখন ঠাইৰ পৰা আশাৰ হৈছিল আৰম্ভণি, যিখন ঠাইৰ পৰা জুবিন গাৰ্গে আকাশ চোৱাৰ হেঁপাহ কৰিছিল, মন মিলিছিল, সেইখন যোৰহাটত আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈছে। আৰু এইখন যোৰহাট ষ্টেডিয়ামতে একাংশ শিল্পীয়ে এনেদৰে ৰং তুলিকাৰে জুবিন গাৰ্গৰ ছবি দেৱাল অংকন কৰিছে। এইখনত জুবিন গাৰ্গৰ সেই ৰূপটো আচলতে তেওঁলোকে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। এটা জাপি পিন্ধি আহিছে জুবিন গাৰ্গে, দীঘল চুলি, আউলি বাউলি দীঘল চুলি, এখন ৰেঞ্জাৰ চাইকেল। এয়া জুবিন গাৰ্গৰ যোৰহাটৰ শৈশৱ। আৰু এইখন জুবিন গাৰ্গৰ পিঠিত নিজৰ গীটাৰখন, যিখন গীটাৰৰ জৰিয়তে তেওঁ দূৰ দূৰলৈ দেশ বিদেশলৈ নিজৰ প্ৰতিভা পঠিয়াই দিছিল, প্ৰেৰণ কৰিছিল, বাৰ্তা দিছিল। সেইখন গীটাৰে যেন তেওঁ পিঠিত লৈ ফুৰিছে। এয়া হ'ল জুবিন গাৰ্গৰ যোৰহাটৰ জুবিন গাৰ্গৰ তেওঁৰ যি ৰূপ আছিল সেয়া তেওঁলোকে উপস্থাপন কৰিবলৈ বিচাৰিছে। তাৰ লগতে আমি দেখিছোঁ কাষতে যোৰহাটৰ JB কলেজ, যিখন মহাবিদ্যালয়ত জুবিন গাৰ্গে অধ্যয়ন কৰিছিল উচ্চতৰ মাধ্যমিক বৰ্ষ আৰু বিজ্ঞান শাখাত। এইখন যোৰহাটৰ ঐতিহ্যমণ্ডিত JB কলেজৰ সন্মুখৰ যিখন মূল গেট আছে, প্ৰৱেশদ্বাৰ আছে, সেইখন গেট তেওঁলোকে উপস্থাপন কৰিছে। এনেদৰে অজস্ৰ ছবি, যিসমূহ ছবি আচলতে যোৰহাটৰ লগত সম্পৃক্ত, যিসমূহ ছবি যোৰহাটৰ লগত জড়িত, সেইসমূহ ছবি তেওঁলোকে উপস্থাপন কৰিবলৈ বিচাৰিছে। এয়া দেখি পাইছে বহুকেইগৰাকী চিত্ৰশিল্পীয়ে ৰং তুলিকাৰে এইসমূহ ভৰাইছে। কিন্তু এটা বিশেষ দৃশ্য মই দেখিবলৈ পাইছোঁ। মই অকণমান যদি মই অকণমান এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। তেখেতে লিখিছে জুবিন দা 18 নৱেম্বৰ 1972 চনত জন্ম, আৰু তাৰ পাছত চিৰকাল। জন্ম লিখিছে কিন্তু মৃত্যু লিখা নাই। এয়া হ'ল এজন অনুৰাগীৰ মৰম। হয়, মই জুবিন দাক আমাৰ মাজুলীত এটি অনুষ্ঠান আছিলে এই বছৰতে, বিহু অনুষ্ঠান, তাত মই জুবিন দাক লগ পাইছিলোঁ। আৰু জুবিন দাৰ লগত মই বাঁহীও সহযোগ কৰিছিলোঁ, বাঁহী বজাইছিলোঁ। আৰু তেতিয়া জুবিন দাই মোক কৈছিলে যে তই আৰু ডাঙৰ হৈ ল, তোক 10 বছৰ পিছত মই লৈ যাম বুলি। আৰু সেয়া আচলতে সেইটো সপোন হিচাপে থাকিলে, মই সপোনটো বাস্তৱিত কৰিব নোৱাৰিলোঁ, কিন্তু তথাপি মই প্ৰচেষ্টা চলাই গৈ আছোঁ। আৰু এই ছবিখনত মই যি চিৰকাল শব্দটি ব্যৱহাৰ কৰিছোঁ মৃত্যুৰ সলনি, সেই চিৰকাল শব্দটোৰ অৰ্থ হৈছে যে জুবিন দাৰ যি কণ্ঠত আমাৰ যিবোৰ গীত আছে তেখেতৰ, আৰু যিসমূহ সংগীত আছে, সেইসমূহ সদায় আমাৰ মাজত অমৰ হৈ ৰ'ব। আৰু আমি সদায় এইবোৰ জীয়াই ৰাখিম, আৰু সদায় আমাৰ মাজত তেখেতৰ গীত সংগীত জীয়াই থাকিব। সেয়ে মই চিৰকাল শব্দটি এই ছবিখনত ব্যৱহাৰ কৰিছোঁ। আমি তেখেতৰ পৰা যদি বাঁহী বাদন শুনিম।